এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত আত্মসহায়ক গোটে 10,000 টকা খেতি দিবৰ কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটে 10,000 টকালৈ কৰিলে বৃহৎ ঘোষণা আৰু আত্মসহায়ক গোটৰ নতুন এখন লিষ্ট আহিছে। ক'ত কেনেদৰে চাব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, আত্মসহায়ক গোটে 10,000 টকা খেতি দিবৰ কোনে কোনে লাভ কৰিব। লগতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। ক'ত কেনেদৰে চাব নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ নতুন এখন লিষ্ট। তালিকাত কিদৰে চাব আপোনাৰ নাম আছেনে নাই। 1 এপ্ৰিলত লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ নতুন এখন লিষ্ট। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন 10,000 টকা। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে যোগ্য হ'ব। 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিব। 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন 10,000 টকা বুলি ঘোষণা কৰিছে। লগতে চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকেও নাপাব লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰায় 26 লাখ মহিলা লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা। 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধনৰ বিতৰণৰ প্ৰক্ৰিয়া বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে সাংবাদমেল যোগে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ আঁচনিৰ চূড়ান্ত তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। আৰু 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই, যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে। গতিকে বন্ধুসকল, লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 31 মাৰ্চত আত্মসহায়ক গোটৰ 10,000 টকা লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। আৰু 1 এপ্ৰিল তাৰিখে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যাৰ যাৰ ঘৰত 4চকীয়া বাহন আছে তেওঁলোকে নাপাব। লগতে কাৰোবাৰ ঘৰত যদি চৰকাৰী চাকৰি আছে তেওঁলোকেও আত্মসহায়ক গোটৰ 10,000 টকা নাপাব। তেওঁলোকৰ বিষয়ে কিন্তু চৰকাৰে বেলেগকৈ সুকীয়াকৈ চিন্তা কৰিব বুলি ইতিমধ্যে কেইবাটাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে যিসকল যোগ্য হ'ব তেওঁলোকে কিন্তু 1 এপ্ৰিল তাৰিখে পুৱা 10 বজাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা লাভ কৰিব। আৰু 31 মাৰ্চত আপোনালোকে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। সেই লিষ্টখন আপোনালোকে চেক কৰি ল'ব। লিষ্টখন ক'ত কেনেদৰে চেক কৰিব তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো চাই সকলোৱে যাতে আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব, কেতিয়া নতুন এখন লিষ্ট প্ৰকাশ কৰিব সকলোৱে জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।